নমস্কাৰ, বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে দেখা পাই আছে, ইয়াক গাহৰিক আমি দিছোঁ ঘাঁহ খাবলৈ। মানে কি হৈছে, আমাৰ খেতিত মানে বহুত ঘাঁহ হৈছে, মানে চাৰিওফালে ছাইডত আলিয়ে মানে বহুত ঘাঁহ হৈছে। সেইকাৰণে মানে ঘাঁহ অলপ কাটি আনিলোঁ গৰুৰ কাৰণে, মানে আৰু গৰুৱে খাই শেষ কৰিব নোৱাৰে, মানে 10ৰ পৰা 15 মিনিটত মানে 1 বস্তা ঘাঁহ কাটি আনিছোঁ। সেইকাৰণে ভাবিছোঁ গাহৰিক অলপ দি চাওঁ কি হয়। তো চাওক, গাহৰিয়ে কি সুন্দৰকৈ ঘাঁহবিলাক খাই আছে। মানে এতিয়া ভাবিছোঁ যদি 1 মাহমান ঘাঁহ কাটি খুৱাব পাৰোঁ, দানা খৰচ বহুতে কম লাগিব। আৰু ইফালেও দিছোঁ, চাওক কিমান সুন্দৰকৈ ঘাঁহবিলাক খাই আছে। আৰু যিবিলাক গাহৰি আছে সেই গাহৰিকো দিছোঁ। আৰু পোৱালিকেইটা বৰ্তমান 15 দিন বয়স হ'ল। মানে চাইজবিলাক ঠিক হোৱা নাই, কিছুমান সৰু আছে, কিছুমান ডাঙৰ আছে। মানে জন্মতে মানে চাইজবিলাক বেয়া হৈছে, ইমান ভাল হোৱা নাই চাইজ এইবাৰ। আৰু ইয়াক দানা দি দিছোঁ, মানে অলপ দানা খাই আছে বৰ্তমান। যিটো নেকি ব্ৰইলাৰ ফিড, সেই ব্ৰইলাৰ ফিড দিছোঁ দানাবিলাক। আৰু এই চাওক, মানে ঘাঁহ মানে ইমান সুন্দৰকৈ খায়। যদি আপোনালোকে এনেকৈ ওচৰে পাঁজৰে যদি আছে, তেতিয়াহ'লে মানে এনেকৈ ঘাঁহ কাটি দিব পাৰে। চাওক কিমান সুন্দৰকৈ মোৰ যিকেইটা গাহৰি আছে, গোটেইকেইটা গাহৰি কেনেকৈ মানে ঘাঁহ কাটি আজি দিলোঁ। এনেই বেলেগ দিনা মানে পথাৰত ৰছী আছে দীঘল, মানে দীঘল ৰছী দি মানে পথাৰত বান্ধি দিওঁ, ঘাঁহবিলাক খায়। কিন্তু পথাৰততো ইমান ঘাঁহ নাপায়, কিন্তু ঘাঁহ অলপ কাটি আনিলে বহুত সুন্দৰ। চাওক, কিন্তু বেছি ডাঙৰকৈ ফাৰ্ম কৰিলে আৰু গোটেই দিন ভৰি মানে ঘাঁহটো কাটিব লাগিব। তথাপিও ভাল, যদি 10টা গাহৰিৰ কাৰণে ঘাঁহ কাটিব পাৰে, তেতিয়াহ'লে আপোনাৰ 200-300 টকা আপোনাৰ দানা বাচি যাব, কোনো টেনশ্যন নাই। আৰু যিহেতু আমি ঘাঁহ দিছোঁ, ইয়াত প্ৰায় মোটামুটি আমি 2 কেজিমান ঘাঁহ দিলোঁ। 2 কেজিমান ঘাঁহ দিলে তেতিয়া আমি দানা অলপ কমকৈ দিলে হৈ যাব। চাওক, আৰু পোৱালিখিনিৰ গ্ৰ'থ চাওক, কিছুমানৰ ভালে হৈছে, কিন্তু কিছুমানৰ চাইজবিলাক অলপ বেয়া হৈছে। আপোনালোকে এনেকুৱা ঘাঁহ কাটি দিব পাৰে, যদি ওচৰে পাঁজৰে এনেকুৱা ঘাঁহ আছে আপোনালোকৰ দিব পাৰে। ধন্যবাদ।